শিৱসাগৰত একেটা পৰিয়ালৰ 5 সদস্য নিৰুদ্দেশৰ ঘটনাৰ নতুন মোৰ ফেচবুক লাইভ যোগে সুস্থ অৱস্থাত থকা বুলি জনাইছে পৰিয়ালটোৰ সদস্যই পৰিয়ালৰ হৈ সৈয়দ মুৱাছিৰ হুছেইনে জনাইছে এই কথা 25 জুলাইৰ পৰা পৰিয়ালটো 5জন সদস্য নিৰ্দিষ্ট হৈ থকাৰ কথা পোহৰলৈ আহিছিল আৰু মুৱাছিৰৰ ভাতৃ মাসুম হুছেইনে 31 জুলাইত নিউৰিষ্ট হোৱাৰ এজাহাৰ দাখিল কৰিছিল 16 জুলাইত কণমানি শিশুৰ চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ গৈছিল পৰিয়ালটো 25 জুলাইলৈকে পৰিয়ালটোৰ সৈতে ফোনত যোগাযোগ হৈ আছিল মাসুমৰ কণমানিটোৰ চিকিৎসাধীন অৱস্থাত থকা বাবেহে ফোন অফ কৰি থৈছিল বুলি অৱগত কৰিছে আৰক্ষীৰ তদন্ততহে ঘটনাৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব তদন্ত কৰা হ'ব কিহৰ কাৰণে এৰিছে কিয় এৰিছে কেলে এৰিছে তাৰ ফুল্লি তদন্ত হ'ব আইনগতভাৱে আৰু আমি আমাক কিছুমান প্ৰব্লেম কৰি নানা ধৰণৰ ফোন আহি হাৰেছমেণ্ট কৰি থকাৰ কাৰণে আৰু মেডিকেলৰ ট্ৰিটমেণ্টৰ মেণ্টেলি ডিষ্টাৰ্ব হোৱাৰ কাৰণে মোবাইল অফ হৈ আছে আৰু মোবাইল বেয়া হোৱাৰ কাৰণে আমি ঘৰত কণ্টেক্ট কৰিব পৰা নাই মোৰ ভাতৃৰ লগত সৈয়দ মাসুম হুছেইনৰ লগত আৰু তেওঁ এইটো কেছ দিছে বুলি কৈছে এই কেছটো টোটেলি ফেক হয় কাৰণে এই ফেচবুক লাইভটো আহিব লগা হৈছে মই সৈয়দ মুবাছিৰ হৈছে মোৰ আবাৰ সৈয়দ মুজাম্মিল হৈছে মোৰ মা সৈয়দা নাজৰিন হক মোৰ পৰিবাৰ সৈয়দা তছলিম নাজলিন আমি কোনো নিৰুদ্দেশ হোৱা নাই আমি সুস্থ হৈ আছোঁ কোনো আমি মেডিকেল ট্ৰিটমেণ্ট কৰি থকাৰ কাৰণে আমি ঘৰলৈ যোৱা হোৱা নাই আমি ইচ্ছাকৃতভাৱে ট্ৰিটমেণ্টৰ কাৰণে আমি ডিব্ৰুগড়ত আছোঁ আৰু যি ফেক নিউজ বনাই নিউজত এৰিছে আৰু তেওঁলোকক ফুল্লি তদন্ত কৰা হ'ব কিহৰ কাৰণে এৰিছে কিয় এৰিছে কেলে এৰিছে তাৰ ফুল্লি তদন্ত হ'ব আইনগতভাৱে আৰু আমি আমাক কিছুমান প্ৰব্লেম কৰি নানা ধৰণৰ ফোন আহি হাৰেছমেণ্ট কৰি থকাৰ কাৰণে